আচলতে যি অসমীয়া গৌবেগ ধ্বনি দিব পৰা হ'ল সাংবাদিককো তেওঁলোকে প্ৰহাৰ কৰিব পৰা হ'ল আচলতে কাৰ ছত্ৰছায়াত এই বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিসকলে আহি পেলাই অসমীয়াৰ ওপৰত দাৰাগী কৰিব পৰা হ'ল আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনৰ যিজন মধ্য গুৱাহাটীৰ বিজয় গুপ্তাৰ সোঁহাত এই আলোক ত্ৰিপাঠী নামৰ যিজন বিহাৰী সম্প্ৰদায়ৰ ব্যক্তি আৰু তেখেতক বৰ্তমান সময়ত পুলিচে গ্ৰেপ্তাৰ কিয় কৰিব পৰা নাই অসমীয়া গৌবেগ দিছে সাংবাদিকক প্ৰহাৰ কৰিছে এয়া কাৰ ছত্ৰছায়াত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসমত বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিসকলে অসমীয়াৰ ওপৰত দাৰাগী কৰিব পৰা হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আচলতে বেছি হিন্দুত্ববাদী দেখাবলৈ গৈ এই বিহাৰীসকলক তেওঁলোকে আগশাসন দি পেলাই অসমীয়াক ইতিমধ্যে নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে খিলঞ্জীয়াক নিষেধ কৰাৰ ষড়যন্ত্ৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই বিজয় গুপ্তা নামৰ মানুহজনৰ বিধায়কজনৰ সোঁহাত স্বৰূপ হোৱাৰ বাবে আজি আলোক ত্ৰিপাঠীক এই মুহূৰ্তলৈকে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই অসমত সৰ্বত্ৰে যেতিয়া আন্দোলন হ'ব বিহাৰী যেতিয়া খেদাখেদি হ'ব তেতিয়াহে গ্ৰেপ্তাৰ কৰিব নেকি এটা কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ যে প্ৰশাসনকো সকীয়াই দিছোঁ এই আলোক ত্ৰিপাঠী নামৰ যিজন যুৱ মৰ্চাৰ ব্যক্তি বিহাৰী সম্প্ৰদায়ৰ ব্যক্তি তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰক অন্যথা কিন্তু অসমৰ চুকে কোণে যিসকল বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে ইয়াত ব্যৱসায় কৰি আছে তেওঁলোককো অসমৰ পৰা খেদিবলৈ বাধ্য হ'ম তেতিয়া মুখ্যমন্ত্ৰীয়ে কিন্তু এই অসমীয়াৰ ওপৰত আকৌ দাৰাগী কৰিলে নহ'ব গতিকে আমি দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আলোক ত্ৰিপাঠী নামৰ যুৱ মৰ্চাৰ ব্যক্তিজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰক অসমীয়াৰ ওপৰত খিলঞ্জীয়াৰ ওপৰত কেতিয়াও দাৰাগী কৰিবলৈ দিয়া নহ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক কৈছোঁ তুমিও যে এজন অসমীয়া বিৰোধী খিলঞ্জীয়া বিৰোধী মানুহ এয়া জলজট পটপটকৈ ওলাই গৈছে আমি দাবী জনাইছোঁ অতি সোনকালে আলোক ত্ৰিপাঠীক গ্ৰেপ্তাৰ কৰক অন্যথা কিন্তু অসমৰ চুকে কোণে থকা সকলো বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিক অসমৰ পৰা খেদিবলৈ আমি দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221